সাংবাদিক বন্ধুসকল, প্ৰথমতে আমি ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থানৰ অধীনত DLED উত্তীৰ্ণ এই শিক্ষক সন্থাৰ তৰফৰ পৰা আপোনালোক সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন জনাইছোঁ। আৰু আমি আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ লগত আমি কথা পাতিবলৈ আহিছোঁ। আৰু সেই বিষয়টো হৈছে, আপোনালোকে জানে যে BTRত পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগান দি চৰকাৰ চলাই থকা সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰৰ এটা বিৰাট ডাঙৰ যিটো আমি বুলি কওঁ দুৰ্নীতি, সেই দুৰ্নীতিৰ কথা পোহৰলৈ আনিবৰ বাবে আমি আজি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আপোনালোকে জানে যে বিগত জানুৱাৰী মাহৰ 17 তাৰিখে আমাৰ BTR গভৰ্ণমেণ্টৰ পৰা প্ৰাথমিক শিক্ষাৰ LP আৰু UPৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছিল। আৰু সেই বিজ্ঞাপন প্ৰকাশৰ অন্তত যোৱা পৰহি তেখেতসকলে তাৎক্ষণিকভাৱে কোনো ধৰণৰ কাকো খবৰ নিদিয়াকৈ এটা নটিফিকেশ্যন উলিয়াই পেলাই যোৱাকালি আপোনাৰ হঠাতে আপোনাৰ এখন যথেষ্ট বিসংগতিপূৰ্ণ মেধাৰ তালিকা তেওঁলোকে প্ৰকাশ কৰি আৰু আজি 8:30 বজাতে, ৰাতিপুৱা 8:30 বজাতে ইমান ততাতৈয়াকৈ তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে। তাত আমাৰ ক'ব লগা নাছিল, কিন্তু কথাটো হ'ল, প্ৰথম কথাটো আমি সদৌ অসম ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থানৰ অধীনত যিটো আমাৰ NISৰ জৰিয়তে আমাৰ DLED কৰা আমাৰ গোটেই অসমতে প্ৰায় 1 লাখ প্ৰাৰ্থী আছিল। আৰু এই 1 লাখ প্ৰাৰ্থীৰ বিপৰীতে এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক ওলোৱাত আমাৰ গোটেই প্ৰাৰ্থীসকল বিপদত পৰিছিল। আৰু সেই সময়তে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি এটা গোচৰ ৰুজু কৰিছিলোঁ। আৰু সেই গোচৰৰ ভিত্তিত আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক এই কেছটোত এটা দি থৈ দিছে, আমাক ইণ্টাৰিম অৰ্ডাৰ দি থৈ দিছিলে যে যিকোনো নিযুক্তি প্ৰক্ৰিয়াত আমাৰ প্ৰাৰ্থীখিনিক যদিও চাকৰি দি পাৰ্মানেণ্ট ফাইনেল চাকৰি নিদিয়ে, তথাপিও আমাক ইয়াতে সংলগ্ন কৰাই থ'ব, আমাৰ পোষ্টখিনি ৰিজাৰ্ভ কৰি ৰাখিব যেতিয়ালৈকে আমাৰ ফাইনেল জাজমেণ্ট নোলায়। কিন্তু কথাটো হ'ল, এই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ ভৰিৰে মোহাৰি যোৱাকালি যিখন আমাৰ মেধাৰ তালিকা প্ৰকাশ হৈছে, তাতে তেখেতসকলে NISৰ জৰিয়তে DLED উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তিৰ পৰা বাহিৰ কৰিছে। আৰু তাৰ লগতে বিভিন্ন ধৰণৰ আঁসোৱাহপূৰ্ণ এই মেধাৰ তালিকা আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ এই মেধাৰ তালিকাত কি হৈছে, প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ নাম্বাৰ তালিকাত নম্বৰ সন্নিৱিষ্ট কৰা হোৱা নাই। আপোনালোকে দেখা পাইছে যে ইয়াত কোনো ধৰণৰ নাম্বাৰ দিয়া হোৱা নাই। আজিলৈকে যেতিয়ালৈকে যেতিয়াৰ পৰা DLED বা টেটৰ জৰিয়তে আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, তেতিয়া কোনো ক্ষেত্ৰতে আপোনাৰ নিযুক্তিৰ মেধাৰ নম্বৰ প্ৰত্যেকখন লিষ্টতে আছিলে। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি দেখি আচৰিত হৈছোঁ, ইয়াত কোনো ধৰণৰ মেধাৰ নম্বৰ নোহোৱাকৈ আমাৰ তেখেতসকলে নিযুক্তি বিভিন্ন খেলি মেলি আমি দেখা পাইছোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ, এই একেগৰাকী প্ৰাৰ্থী আল্পনা দাস বুলি একেজন প্ৰাৰ্থীৰ নাম দুবাৰ আহিছে এই মেৰিট লিষ্টত। আপোনাৰ এইটো এখন নিযুক্তি তালিকাত কেনেকুৱা বিসংগতি। তাৰ লগে লগে আপোনালোকে জানে যে তেওঁলোকে এখন যোৱাকালি লিষ্ট প্ৰকাশ কৰিছে যে NIS প্ৰাৰ্থীসকলক তেওঁলোকে দিয়া নাই, কিন্তু তাৰ পিছতো আমি দেখা পাইছোঁ যে ইয়াতে এই আমাৰ NISৰ কেণ্ডিডেট তেখেতসকলৰ নিযুক্তি লাভ কৰিছে। ইফালে তেওঁলোকে নটিফিকেশ্যন দিছে যে NISৰ প্ৰাৰ্থীসকলক তেওঁলোকে চাকৰি দিয়া নাই, কিন্তু ইয়াতে আপোনালোকে দেখা পাব ৰমেশ দৈমাৰী, ৰাজেশ দৈমাৰী আৰু আপোনাৰ মাৰ্টিনা বসুমতাৰী, এইসকল প্ৰাৰ্থী সম্পূৰ্ণ NIS DLEDৰ প্ৰাৰ্থী আৰু তেওঁলোকে নিযুক্তি লাভ কৰিছে। এতিয়া কথা হ'ল, আমি এই গোটেই যিখিনি গণ্ডগোল হৈছে তাৰ লগতে আৰু এটা গণ্ডগোল আমি দেখা পাইছোঁ যে নিযুক্তি তালিকাৰ সময়ত যিখন আমাৰ প্ৰভিজনেল তালিকা উলিয়াইছিলে, তাত যিটো নম্বৰৰ তালিকা আপোনালোকে সেইখন সেই ভেৰিফিকেশ্যন তালিকা আৰু ইয়াত এইখন তালিকাৰ মাজত একদম বিসংগতি দেখা পোৱা গৈছে, য'ত নাম্বাৰৰ যিজন মানুহৰ নাম্বাৰ 4000ত আছিল, তেওঁলোকক আমাৰ মাজতে আহি পেলাই তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিছে। এতিয়া কথা হ'ল, এই গোটেই ঘটনা হৈছে ইয়াতে যথেষ্ট দুৰ্নীতি হৈছে। আৰু আমি জীৱনত প্ৰথমবাৰৰ বাবে দেখা পাইছোঁ যে 10 ঘণ্টা আগত মেধাৰ তালিকা প্ৰকাশ কৰি 10 ঘণ্টা পিছতে আজি ইমান ততাতৈয়াকৈ তেওঁলোকে নিযুক্তি পত্ৰ দিবৰ কাৰণে ব্যৱস্থা কৰিছে। এই কথাটোৱে একদম তেওঁলোকৰ যে দুৰ্নীতি হৈছে এইটো স্পষ্ট কৰিছে। আমি গম পোৱা মতে তেওঁলোকে যথেষ্ট টকা পইচাৰ লেনদেন কৰি পেলাই, যোনে টকা পইচা দি তেওঁলোকক কৰিছে, যোগাযোগ কৰিছে, তেওঁলোকে ইয়াত নিযুক্তি পত্ৰৰ কোনো ধৰণৰ ব্যৱস্থা ছিষ্টেম ফ'ল' নকৰাকৈ তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াৰ তালিকাখন তেওঁলোকে প্ৰস্তুত কৰিছে। গতিকে আমি ভাবিছোঁ যে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ, আজি অসম BTR চৰকাৰে
যিটো আমাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা আগবঢ়াই লৈ গৈ পেলাই তেখেতসকলে আমাৰ নিযুক্তি প্ৰক্ৰিয়া মানে আজি নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ গৈ আছে। আমি তাৎক্ষণিকভাৱে এই নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ কৰিবৰ কাৰণে আমি সদৌ অসম ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা অনুষ্ঠানৰ অধীনত DLED উত্তীৰ্ণ শিক্ষাগুৰুসকলৰ এই সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আৰু অন্যথাই আমি যিহেতু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা আদেশ তেখেতসকলে ভৰিৰে মোহাৰিছে। আমি আচলতে আজি লজ্জিত হৈছোঁ, দুখিত হৈছোঁ বিএটিআৰৰ বাসিন্দা হিচাপে যে কোনোবাৰে আমাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশ মানে ভংগ কৰি কোনো গভমেণ্টে কিবা কৰা আমি নজিৰ দেখা নাছিলোঁ। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে BTR গভমেণ্টে তেওঁলোকে নিজৰ খেলসূচী মতে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ এটাক তেওঁলোকে ভেঙুচালি কৰিছে। গতিকে ইয়াৰ বাবে তেখেতসকলে নিশ্চয় শাস্তি পাব লাগিব। আৰু তেওঁলোকে যদি এই নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ নকৰে তেতিয়াহ'লে আমি অনতিপলমে আমি মহামান্য উচ্চ ন্যায়ালয়লৈ লাগিলে উচ্চতম ন্যায়ালয়লৈ আমি যাম। কাৰণ আমাৰ এই ন্যায়ালয় আইন সকলোৰে ঊৰ্ধত, কোনো আইনৰ ঊৰ্ধত হ'ব নোৱাৰে। গতিকে সেই ক্ষেত্ৰত আমি আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ BTR গভমেণ্টৰ শিক্ষা বিভাগলৈকে আমি দাবী জনাইছোঁ তেখেতসকলে অনতিপলমে মানে তাৎক্ষণিকভাৱে কাৰ্যকাৰী হোৱাকৈ আজিৰ এই নিযুক্তি মানে প্ৰক্ৰিয়াটো তেওঁলোকে বাতিল কৰক। আৰু অন্যথাই আমি এই বিষয়টো মহামান্য কোৰ্টলৈকে লৈ যোৱাটো বেলেগ কথা, গোটেই BTADত আমি এটা বিশেষ মানে পৰিৱেশ গঢ়ি তুলিম। কাৰণ আমাৰ BTRত গোটেই NISৰ জৰিয়তে DLED উত্তীৰ্ণ প্ৰাৰ্থী প্ৰায় 7,000-ৰ পৰা 9,000জন আমাৰ প্ৰাৰ্থী আছে। গতিকে আমি সকলোৱে মানে অতি কম সময়ৰ ভিতৰত যিহেতু আজি তাৎক্ষণিকভাৱে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, গতিকে আমি আজি প্ৰতিবাদৰ কাৰ্যসূচীলৈকে যাব খোজা নাই। আমাৰ মানুহবিলাক তেখেতসকল মানে মানসিকভাৱে ভাগি পৰিছে। গতিকে আমি 2 এদিনতে সেনেকুৱা ধৰণৰ এটা জংগী আন্দোলন আমি গঢ়ি তুলিম। আৰু তাৰ লগে লগে আমি মহামান্য উচ্চ ন্যায়ালয়লৈ যাতে যাব নালাগে তাৰ কাৰণে আমি তেখেতসকলক আজি দাবী জনাইছোঁ।